এলবিনো আৰু লুটিনো। মই এবাৰ ব্ৰিডিং হোৱাৰ 2 পেয়াৰমান বাঘ নিজৰ কাৰণে ৰাখি দিছোঁ, কাৰণ এলবিনো আৰু লুটিনোৰ কালাৰটো মই ৰাখি দিম, আৰু এইটো ৰিয়াৰ হয়, পোৱা নাযায়, খুবেই কম ব্ৰিডিং হয় এইটোৰ। দেখাত ভাল লাগে কাৰণে এইটো ৰাখি দিম, মানে বেছিকৈ বহিম এইটো 2 পেয়াৰ 5 পিচমান আছে, মানে 3 পিচ এলবিনো আৰু লুটিনো আৰু 2 পিচ মোৰ ভাল লাগছে কাৰণে ৰাখি দিছোঁ। আৰু ব্লক মই মোৰ কলনীলৈকে লৈ যাওঁ, দেখাওঁ আপোনালোকক পাখি ব্ৰিডিং কেনেকৈ চলি আছে। এওঁ চাওক, মই কলনীত আহিছোঁ, মোক চাই কিনে পাখিগিলা আহে মোৰ তাতে। অলপ ভিতৰত সোমাই দেখাওঁ আপোনালোকক। এয়া আহিছোঁ কলনীত, 10 পেয়াৰমান আছে, 10 পেয়াৰতে কলনী বনাই দিছোঁ। চাওক, হাতত আহি বহিব, অলপো ভয় নাখায় ইহঁতে। চাইছে কিমান ধুনীয়া দেখাত, কালাৰফুল বাৰ্ড বা বদ্ৰী বুলি কয়। আৰু ইহঁতৰ ব্ৰিডিং চলি আছে চিজন, ইহঁতে ঠাণ্ডাৰ চিজনত ব্ৰিডিং কৰে, আৰু ছামাৰ গৰমৰ দিনত ব্ৰিডিং বন্ধ কৰি দিওঁ, ছেপাৰেট কৰি দিওঁ, মেল ফিমেল ছেপাৰেট কৰি দিওঁ। বলক ইহঁতৰ ব্ৰিডিংবিলাক দেখাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। 1 নম্বৰ শাৰীত চাওক 3টামান 6 আছে, আৰু ইয়াৰে তলৰটোত দেখাওঁ, ইয়াৰে তলৰটোত আছে 2টা 6 বাচ্চা আছে 2টা, আৰু 3 নম্বৰটোত আছে 6টামান কণী। আৰু এই চাওক, বাচ্চাগিলা ডাঙৰ হৈছে, বাহিৰলৈ ওলাবৰ কাৰণে চাই আছে, সিহঁতে ডাঙৰ হৈ গৈছে, 2টা আছে ইয়াতে, আৰু এইটো খালী, এতিয়া 5টা গেল, আৰু এতিয়া 6 আছিল, 6গিলা ওলাইছে, 6 ওলাই কিনে ইয়াতে আৰু 2টামান কণী দিছে। আৰু এইটো চাওক, কেজৰ ভিতৰত মেলটো ওলাই আহে দিন আৰু ৰাতি নিজে নিজে সোমায়। এইটো বাচ্চা আছে, চাওক এই বাচ্চা, বেড নিউজ, বাচ্চা এটা মৰি গৈছে, আৰু 3টামান বাচ্চা আছে, এটা এক্সপায়াৰ হৈ গৈছে। কণী চাওক কেইটামান কণী দিছে, 5টা কণী এতিয়ালৈকে আছে, উঠাই নাই। এতিয়ালৈকে 3টা বাচ্চা আছে, এইটো চাফ কৰি দিব লাগিব, এক্সপায়াৰ হোৱাটো পেলাই দিব লাগিব। আৰু আছে ইয়াতে, এয়া চাওক, ইয়াতে 3টা 6 আছে, 3টা 6 আছে, আৰু ইয়াতে 4টা কণী, আৰু এইটো লাষ্ট মাৰ্কি, ইয়াতে এটাও নাই দিয়া। এয়া হ'ল মোৰ কলনীৰ ব্ৰিডিং ভালে চলি আছে। ইহঁতৰ 4টা-5টাকৈ বাচ্চা ওলায়, 6টাও বাচ্চা ওলায়, কিন্তু যেতিয়া কণী লাষ্ট টাইম ফুটে, বাচ্চা ওলায় কণীৰ পৰা, সেইটো এক্সপায়াৰ হৈ যায়, কাৰণ ডাঙৰ বাচ্চাগিলা ইহঁতক খাব নিদিয়ে, ভালদৰে মানে পুহিব নোৱাৰে পেৰেণ্টছগিলা, সেইকাৰণে এক্সপায়াৰ হৈ যায়।
যিৰ কাৰণে এইখিনি কাৰোবাৰ ফিক্স লাগিলে কণ্টেক্ট কৰিব। আগৰ নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত, কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব। আৰু কিবা জানিব লগা থাকিলেও কমেণ্টত জনাব। আৰু লোকেশ্যনটো হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰীত গড়মূৰ। অভয়পুৰীৰ পৰা অলপ ভিতৰত 2 কিলোমিটাৰমান ডুমৰা বুলি কয়। যদি কাৰোবাৰ লাগে কণ্টেক্ট কৰিব। আৰু বেছি নহয়, অলপমান 2-4 পেয়াৰকৈ অৰ্ডাৰ যদি লাগে অৰ্ডাৰ কৰিব, বেছি মই দিব নোৱাৰিম। লাগিলে কণ্টেক্ট কৰিব।